হয় বাৰিষা শেষ হোৱাৰ লগে লগে নৈপৰীয়া লোকসকলৰ আৰু এক সংকটৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ গৰাখহনীয়া ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়াই এক প্ৰকাৰ কালৰূপ ধাৰণ কৰে সময়ে সময়ে কিন্তু এইবেলি দেখিবলৈ পোৱা গৈছে যে যোগীঘোপাৰ ঈশ্বৰজাৰী গাঁৱত দেখিবলৈ পোৱা গৈছে গৰাখহনীয়া কাৰণ এই গৰাখহনীয়াৰ ফলত ইতিমধ্যে বহু খেতি মাটি ভিটি ঘৰ বাৰী ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীত যা গৈছে মোৰ সতীটো এক দৃশ্যাংশ দেখুৱাব যে ইয়াত এটা মছজিদ আছিল আৰু এই মছজিদটো ইতিমধ্যে আধা অংশ এই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি যা গৈছে আৰু তেওঁলোকৰ কিছু খুঁটা ইতিমধ্যে ওলমি আছে আৰু কিছু সময় পাছত হয়তো নিশাৰ ভিতৰতে এই মছজিদটোৰ যে সকলো ভিটিটো ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীত যা যাব এক প্ৰকাৰ ক'ব লাগিব যে গৰাখহনীয়াই দীৰ্ঘদিনৰ পৰা এই যোগীঘোপাবাসীৰ ব্ৰহ্মপুত্ৰৰ কাষত যিহেতু গাঁওসমূহ আছে আৰু গাঁওসমূহত কিন্তু দীৰ্ঘদিনৰ পৰা যি গৰাখহনীয়াৰ কবলত পৰি আছিল এই ক্ষেত্ৰত কিন্তু চৰকাৰ বা প্ৰশাসনে কিন্তু কোনো ধৰণৰ গুৰুত্ব লোৱা দেখিবলৈ পোৱা নগ'ল ইয়াৰ লগে গাঁওবাসী আছে তেওঁৰ পৰা জানিম আপোনালোকৰ গাঁওখনৰ নাম কি ঈশ্বৰজাৰী দ্বিতীয়খণ্ড কেতিয়াৰ পৰা গৰাখহনীয়া হৈ আছে এই মাছানে গ'লো আর কি হ্যাঁ এর মধ্যে কোনো নেতা বা কোনো সরকারের কোনো সাহায্যতা আমরা কিচ্ছু পাই নাই হ্যাঁ এখন পর্যন্ত পঞ্চায়েতের প্রেসিডেন্ট মেম্বার বা বড় বড় নেতা আছে প্রত্যেকটা দলেরই নেতা আছে কোনো একটা নেতা পয়সা নাই যে এরকম করে বাড়িঘর ভাঙতেছে বা আল্লাহ সহযোগিতা করবো সরকারের কোনো অনুদানও পাই না আমরা কোনো সুবিধাও পাই না কিমান ঘর ইতিমধ্যে গৰাখহনীয়াত পড়ছে কিমানটা ঘর গেছে ভাঙে 20টো না 20-25টার মতো গেছে আর কি 20-25টার মতো গেছে কিন্তু এখন পর্যন্ত কোনো সরকারের মানুষও আসে নাই দেখবার নিগা এই গাঁওখান কি হালে আছে দেখবার নিগা আসে নাই কেউ কোনে থাকে তার কোনো নির্দিষ্ট নাই খবর নাই কেই কে আলাদা হয়েছে ঘর কেই ভাঙ্গা ফাঁকে নিয়ে থুইছে কিন্তু মাটি তো নাই যে বাড়ি ঘর তুলে ঠাই করে থাকবো হ্যাঁ আন এজন লোক আছে তেওঁৰ পৰা জানিম দাদা আপোনাৰ গাঁওখনত যে গৰাখহনীয়া হৈছে কেইদিনৰ পৰা গৰাখহনীয়া আজি প্ৰায় এসপ্তাহৰ পৰা আৰম্ভ হৈছে এসপ্তাহৰ পৰা আৰম্ভ হৈছে 15-20 পৰা 25 ঘৰ মানুহ উঠি গৈছে ঘৰ বাৰী ভাঙছে আৰু আমাৰ ইয়াত পুলিচ প্ৰশাসন অহা নাই আমাৰ বিডিঅ অহা নাই আমাৰ চাৰ্কেল বাইদেউ অহা নাই কৰ্তৃপক্ষ একো অহা নাই খেতি মাটিটো আমাৰ খেতি মাটিও বহুত গৈছে নদীত গাঁওখনৰ নাম কি আছে ঈশ্বৰজাৰী পাৰ্ট 2 হয় আচলতে ক'ব লাগিব যে এই নৈপৰীয়াৰ লোকসকলৰ দুৰ্ভগীয়া নৈপৰীয়া লোকসকল কাৰণ ক'ব লাগিব যে নিৰ্বাচনৰ সময়ত কিন্তু জনপ্ৰতিনিধিসকলে কিন্তু এই দুৰ্গম অঞ্চলত তেওঁলোকে আহি নানান ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে কিন্তু আজি তেওঁলোকৰ যি গৰাখহনীয়াৰ কবলত পৰিছিল এতিয়ালৈকে কিন্তু কোনো জনপ্ৰতিনিধি বা প্ৰশাসনৰ লোক কিন্তু এই গাঁওখনত উপস্থিত হোৱা নাই ইতিমধ্যে তেওঁলোকৰ কমে 20টা মান ঘৰ পৰিয়াল ইতিমধ্যে তেওঁলোকৰ ভিটি মাটি ব্ৰহ্মপুত্ৰ নদীত যা গৈছে আৰু এক কথাত ক'ব লাগিব যে দীৰ্ঘদিনৰ পৰা যি বৃহত্তৰ যোগীঘোপা অঞ্চলত এই ব্ৰহ্মপুত্ৰই গৰাখহনীয়াৰ কালৰূপ ধাৰণ কৰি ইতিমধ্যে চটপাৰা এখন গাঁও নদীৰ কবলত পৰিছিল আজি প্ৰায় 4 বছৰ পূৰ্বে কিন্তু তাত আজিলৈকে কোনো ব্যৱস্থা নলল চৰকাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ